হাহাকাৰ ভোটা ৰাইজৰ মাজত জালুকবাৰীত গাড়ী নাই ভোট দিবলৈ ঘৰমুৱা লোকৰ দুৰ্ভোগ ট্ৰাক মালবাহী বাহনত উঠিয়ে যাত্ৰা একাংশৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ অন্তত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে সাজু ৰাজ্য চৰকাৰ বুধবাৰে অনুষ্ঠিত হ'ব ভোটগ্ৰহণ সেয়েহে নিজ নিজ পচন্দৰ প্ৰাৰ্থীক ভোট দিয়াৰ বাবে কৰ্মসূত্ৰে গুৱাহাটী মহানগৰত বাস কৰা লোকসকল ঢাপলি মেলিছে নিজ নিজ ঘৰলৈ কিন্তু ঘৰত যাবলৈ ওলোৱা এইসকল লোকে গাড়ীৰ অভাৱত ভুগিছে ঘণ্টাৰ পিছত ঘণ্টা ধৰি অপেক্ষা কৰি যাব পৰা নাই এওঁলোক হয় ভোট দিবৰ কাৰণে যাই আছো আমি পুৱাৰ পৰা বহি আছো ইয়াতে মানে গাড়ী পোৱা নাই গাড়ী ইমান ভিৰ মানে আৰু ক'বা পৰা নাই ভাড়াটো অলপ বেছি লৈছে ইপিনে 200 টকাৰ ঠাইত 500 টকাকৈ ভাড়া লোৱাৰ গুৰুতৰ অভিযোগ 1 ঘণ্টা হ'ল ৰখি আছে মানুহ দুনিয়াৰ মানুহ ভোটৰ কাৰণে নাজানো আমি কি কৰিছে গাড়ী হেৰি টানিছে গাড়ীবিলাক সেইকাৰণে গাড়ীবিলাক নাই বহুত ৰমাই বেছি চাই 500 টকা 200 টকাৰ ভাড়া 500 টকা নিউজ ডেস্ক ৰিপোৰ্ট টপ আইডিয়া ফ্লো